নমস্কাৰ লৈছো ষ্টাৰ 7 প্ৰেজেন্টছ টাইম এট বিগ ব্ৰেকিং ভূমি বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সৃষ্টি হৈছে প্ৰচণ্ড মাৰপিট এই প্ৰচণ্ড মাৰপিটৰ ঘটনাত আহত হৈছে কেইবাগৰাকীও লোক আহত হৈছে সাইৰুন নেছা মইমুন নেছা ৰুছনা বেগম আৰু হামিদুন নেছা এই কেইগৰাকী ব্যক্তি গুৰুতৰভাৱে আহত হৈছে আহতসকলক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰা হৈছে ইয়াৰ সমান্তৰালকৈ দুই ফয়দৰ মাজত এই প্ৰচণ্ড মাৰপিটৰ ঘটনাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলত উপস্থিত হৈছে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফয়দৰ মাজত প্ৰচণ্ড মাৰপিট দুটাকৈ ফয়দৰ মাজত সৃষ্টি হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা গুৰুতৰভাৱে আহত পাঁচগৰাকী মহিলা এই ভয়ংকৰ মাৰপিটৰ ঘটনাত পাঁচগৰাকীকৈ মহিলা গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে আহতসকল হৈছে সাইৰুন নেছা মইমুন নেছা ৰুছনা বেগম আৰু হামিদুন নেছা আটাইকেইজনকে ভৰ্তি কৰা হৈছে হাস্পতালত আহত আটাইকেইজনকে লগে লগে হাস্পতালত ভৰ্তি কৰা হয় পশ্চিম মৌদাঙ্গাৰ এডোখৰ ভূমিক লৈ দীৰ্ঘদিন ধৰি দুই পক্ষৰ মাজত চলি আছিল বিবাদ ধান কাটিবলৈ যোৱাৰ সময়তে দুই পক্ষৰ মাজত সৃষ্টি হয় প্ৰচণ্ড মাৰপিট ঘটনাস্থলীত দেৱস্থান আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ভূমি বিবাদক কেন্দ্ৰ কৰি ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা ভূমি বিবাদক কেন্দ্ৰ কৰি এই পৰিস্থিতি উত্তপ্ত হৈ পৰিছে হুজাইৰ মুৰাঝাৰত সংঘটিত হৈছে এই ঘটনা আৰু এইদৰে ভূমি বিবাদক লৈ দুই ফয়দৰ মাজত এই প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে দুই পক্ষৰ মাজত সৃষ্টি হৈছে প্ৰচণ্ড মাৰপিট দীৰ্ঘদিন ধৰি দুই পক্ষৰ মাজত চলি আছিল প্ৰচণ্ড বিবাদ এডোখৰ ভূমিক লৈ বিবাদ চলি আছিল দুই পক্ষৰ মাজত পশ্চিম মৌদাঙ্গাৰ এডোখৰ ভূমিক লৈ বিবাদ চলি আহিছিল দুই পক্ষৰ মাজত আৰু সেই বিবাদে আজি ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ধান কাটিবলৈ গৈছিল এটা পক্ষই আৰু এটা পক্ষই ধান কাটিবলৈ যাওঁতে আনটো পক্ষই তৰ্কাতৰ্কিত লিপ্ত হয় আৰু দুই পক্ষৰ মাজত সৃষ্টি হোৱা তৰ্কাতৰ্কিৰ পাছতে এই তৰ্কাতৰ্কিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে যাৰ পিছত প্ৰচণ্ড মাৰপিট সৃষ্টি হয় দুই পক্ষৰ মাজত এই ভয়ংকৰ ঘটনাত পাঁচগৰাকীকৈ মহিলা আঘাতপ্ৰাপ্ত হৈছে সাইৰুন নেছা মইমুন নেছা ৰুছনা বেগম আৰু হামিদুন নেছা একেগৰাকী ব্যক্তি আহত হৈছে আহতসকলক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰা হৈছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এই পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলত উপস্থিত হৈছে দেৱস্থান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে দুই পক্ষৰ মাজত সৃষ্টি হৈছে প্ৰচণ্ড মাৰপিট আৰু এইদৰে হুজাইৰ মুৰাঝাৰত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এইদৰে ঘটনাস্থলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এইদৰে দুটা পক্ষৰ মাজত দীৰ্ঘদিন ধৰি চলি আছিল ভূমি বিবাদ পশ্চিম মৌদাঙ্গাৰ এডোখৰ ভূমিক লৈ দীৰ্ঘদিন ধৰি দুই পক্ষৰ মাজত চলি আহিছিল বিবাদ আৰু সেই বিবাদে আজি ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে দুই পক্ষৰ মাজত বিবাদ চলি আছিল আৰু সেই বিবাদৰ পাছতে আজি এটা পক্ষই ধান কাটিবলৈ গৈছিল ধান কাটিবলৈ যাওঁতে আনটো পক্ষৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় আৰু এই তৰ্কাতৰ্কিয়ে অৱশেষত ভয়ংকৰ ৰূপ ধাৰণ কৰে যাৰ ফলত এই ভয়ংকৰ ঘটনাত মাৰপিটৰ পৰিস্থিতিৰ সৃষ্টি হয় দুই পক্ষৰ মাজত সৃষ্টি হয় প্ৰচণ্ড মাৰপিট আৰু এই মাৰপিটৰ ঘটনাতে গুৰুতৰভাৱে আহত হয় সাইৰুন নেছা মইমুন নেছা ৰুছনা বেগম হামিদুন নেছাকে ধৰি পাঁচগৰাকীকৈ লোক সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে দুই পক্ষৰ মাজত পৰিস্থিতি উত্তপ্ত হৈ পৰে আহতসকলক ততদয়াকৈ ভৰ্তি কৰা হয় হাস্পতালত ইফালে ঘটনাস্থলত উপস্থিত হয় দেৱস্থান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে হুজাইৰ মুৰাঝাৰত সংঘটিত হৈছে এই প্ৰচণ্ড মাৰপিটৰ ঘটনা পুরা যুদ্ধ চলে এই ঘটনা কোর্টৰ পৰা অৰ্ডাৰ পাইছোঁ আমি আমাৰ মাটি সিহঁতক কৈছে যদি তহঁতৰ মাটি হয় চিভিল কোৰ্টত যাওক যাইখিনি তহঁতৰ মাটি হয় চিভিল কোৰ্টত ওলাই দিব এই কোৰ্টৰ অৰ্ডাৰ নামানে আমি এতিয়া ধান কাটিব আহিছোঁ মোৰ মাটি মোৰ পাট্টাৰ মাটি হয় এতিয়া আহি কিনি মোৰ মাইকী মানুহ চাৰিজনক মাৰপিট কৰি পাঁচজনক জখম কৰি কিনি এতিয়া হস্পিটেলত এডমিট আছে এই আমাৰ অৰ্ডাৰ কমিটি চাই লওক অৰ্ডাৰ পাইছে কোৰ্টে কৈ দিছে সিহঁতক কৈ দিছে যদি তহঁতৰ যদি মাটি হয় তো চিভিল কোৰ্টত যা সি কোৰ্টৰ অৰ্ডাৰ নামানে
বৰ বছৰৰ বাবে আমি তাৰ ঘৰৰ ওচৰত মাটি কিনি আমাক মাৰপিট কৰিছে। এতিয়া মাইকী মানুহ 4জন 5জন একদম বৰবাদ হৈ আছে, মৰিব না বাচিব তো ক'ব নোৱাৰোঁ। কালামে আৰু হুচৈ বুলি এটা ল'ৰা আছে বুলি, হুচৈ, ৰহিমুদ্দিন আৰু আৰবাজ, ৰহমত আলী, কৰিম আলী, ৰজব আলী আৰু ৰহিম আলী আৰু চালেকা বেগম দাও হাতত আছে, জুম আছে গা। আমি অৰ্ডাৰ আনি দিছোঁ থানাত আনি দি পেলাৰ পিছত আমাৰ আই চি ছাৰে মানে সিহঁতক মাতিছে, সিহঁতক মাতি পেলাই মানে ক'লে হেৰি এক কাম কৰ, তহঁতে এতিয়া মানে মাটিখিনি সিহঁতে খেতি কৰিছে যেতিয়া সিহঁতে কাটি ল'বলৈ দিয়া। আৰু শিৱদেক আৰু টুটাই ক'লে মানে এক কাম কৰ, তহঁতে এক কাম কৰ, আধা আধি কৰি লওঁ। আমি ক'লোঁ আধা আধি কেনেকৈ কৰিম মাটিটো, আধা আধি কৰিব নালাগে, মই পাট্টাৰ মাটি মই খেতি কৰিছোঁ। সিহঁতে কেছ কৰিছে, সিহঁতে ফাৰ্ষ্ট পাৰ্টি কেছ কৰিছে, কৰি পেলাই সিহঁতে কেছ কৰিছে, কৰি পেলাই কেতিয়া কোৰ্টে কৈছে যেতিয়া মানে আপোনালোকে কাম কৰ, মানে সিহঁতক মানে চিভিল কোৰ্টত জবাহৰণ কৰিছে। এতিয়াতো মাটি কেছ নাই, জেং নাই, এতিয়াতো আমি কাটিব লাগে আমাৰ ধানখিনি, আমি খেতি কৰিছে যেতিয়া। পিছত মানে আই চি ছাৰে ক'লে, মানে সিহঁতক মাতি পেলাই ক'লে মানে এক কাম কৰ, তহঁতে এইটো মাটিটো সিহঁতক কাটিবলৈ দিয়া, আৰু তহঁতৰ মাটি যি হয় তহঁতে চিভিল কোৰ্টত যোৱা, বুজিলে নেকি? এনেকুৱা কথা আই চি ছাৰে ক'লে সিহঁতক। সিহঁতে নামানে, কয় 3 ভাগ কৰি পেলাই 1 ভাগ সিহঁতক দিব লাগে, আমি অলপ 2 ভাগ দিব লাগে। এতিয়া গুণ্ডাৰা চলাই আছে, মাটিখিনি সিহঁতৰ নাই, কোনো মানে হেৰি নাই। সেইদিনাখন মণ্ডল আহিছিলে, আহি পেলাই এনেকৈ অলপ মাতিছে, মাতি পেলাই মানে খুটি মৰা নাই। পিছত মানে আমি কোৰ্টত গৈছোঁ, গৈ পেলাই হাকিমতো মই এইটো মেপটো দেখাইছোঁ। তেতিয়া মানে কোৰ্টত আকৌ মণ্ডল ছাৰ লৈ গৈছে, লৈ পেলাই কি কৈছে হাকিমে, কৈছে এই ছাৰ আপুনি চাওক এইটো দাগটো সিহঁতৰ 33 নম্বৰ পাট্টাৰ দাগটো বেলেগ, সিহঁতৰ 33 নম্বৰ পাট্টাৰ দাগটো বেলেগ, আৰু তহঁতৰ 35 নম্বৰ পাট্টাৰ দাগটো ইয়াৰ পৰা ইয়াৰ মাটি কেনেকৈ আহিলে, সেইটো মণ্ডল ছাৰে মানে জবাব দিব নোৱাৰিলে, হাকিমত দিব নোৱাৰিলে। তেতিয়াতো মানে আকৌ পিছদিনাখন আমাৰ গ'ল, গৈ পেলাই মানে সিহঁতৰ কেছটো ডিছমিছ হৈ গ'ল। এতিয়া আমাৰ কাগজখন আমি আনি